নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ষ্টাডি উইথ ৰাতুল চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম SSC GD 2026 বৰ্ষৰ বাবে মোষ্ট ৰিপিটেড প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন যিবোৰ পৰীক্ষাসমূহত বাৰে বাৰে অহা দেখা পোৱা যায় সেই ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনালো তেতিয়াহ'লে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন পংকজ আদৱানী ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট পংকজ আদৱানী কোনটো খেলৰ সৈতে জড়িত Right answer option number B billiards. Next question what is the full form of NABARD? NABARDৰ সম্পূৰ্ণ ৰূপ কি বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেণ্ট নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড IMF লোকেটেড আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ IMFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত Right answer option number B Washington DC. Next question who was the first Indian woman to win Miss World title? Miss World খিতাপ জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল Correct answer to হৈ যাব option number B Rita Faria 1966 চনত Next question Bulla and bear terms are used in which field? Bull আৰু bear শব্দ দুটা কোনটো ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি ষ্টক মাৰ্কেট নেক্সট কুৱেশ্যন হু ইজ নন এজ দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কাক জনা যায় বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি নিৰ্মাণ বৰলাগ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেমিকেল নেম অফ ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কেলছিয়াম হাইপ'ক্লৰাইড CaOCl2 নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেমিকেল নেম অফ ৱাশ্বিং ছ'ডাৰ ৰাসায়নিক নাম কি ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন নম্বৰ এ ছ'ডিয়াম কাৰ্বনেট নেক্সট কুৱেশ্যন স্কাৰ্বি ইজ কাউজ বাই দ্য ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন স্কাৰ্বি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয় বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি ভিটামিন চি নেক্সট কুৱেশ্যন হুইচ মিৰৰ ইজ ইউজ বাই ডেণ্টিষ্ট টু চি এ লাৰ্জ ইমেজ অফ দ্য টিথ দাঁতৰ চিকিৎসকসকলে দাঁতৰ ডাঙৰ প্ৰতিচ্ছবি চাবলৈ কোনটো দাবন ব্যৱহাৰ কৰা হয় বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি কনকেভ মিৰৰ অৰ্থাৎ অৱতল দাপোন ব্যৱহাৰ কৰা হয় ইয়াৰ পিছতো প্ৰশ্ন ইন হুইচ ষ্টেট ইজ দ্য নকৰেক বায়'স্ফিয়াৰ ৰিজাৰ্ভ লোকেটেড নাকৰেক বায়'স্ফিয়াৰ ৰিজাৰ্ভ কোনখন ৰাজ্যত অৱস্থিত বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন নম্বৰ ডি মেঘালয়া নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হাইষ্ট পিক ইন দ্য ৱেষ্টাৰ্ণ ঘাটছ পশ্চিম ঘাট পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটো কি বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি আনাইমুদি নেক্সট কুৱেশ্যন বাই হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৱাজ দ্য ৰাইট টু প্ৰপাৰ্টি ৰিমুভ ফ্ৰম দ্য লিষ্ট অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ কোনটো সাংবিধানিক সংশোধনৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ তালিকাৰ পৰা আঁতৰোৱা হৈছিল বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন নম্বৰ এ 44 এমেণ্ডমেণ্ট অৰ্থাৎ 44 নং সংশোধন নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন নম্বৰ এ সুকুমাৰ সেন নেক্সট কুৱেশ্যন ৰৌব ইজ এ ট্ৰেডিশ্যনেল ফ'ক ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট অৰ ইউটি ৰৌব ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰম্পৰাগত লোকনৃত্য বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন নম্বৰ ডি জম্মু এণ্ড কাশ্মীৰ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ দ্য ছেকেণ্ড বেটেল অফ টাৰাইন ফ'ৰ্ট কোন বছৰত টাৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল বন্ধুসকল ইয়াৰ ৰাইট এনচাৰটো হৈছে অপচন নম্বৰ বি 1992 চন
Next question, where is the headquarter of the Reserve Bank of India RBI located? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি মুম্বাই। নেক্সট কুৱেশ্যন, which element is used in solar cell? সৌৰ কোষত অৰ্থাৎ solar cellত কোনটো মৌল ব্যৱহাৰ কৰা হয়? বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ এ সিলিকন। Next question, the Ranganathitu bird sanctuary is located in which state? Ranganathitu পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি কৰ্ণাটকা। Next question, Dulip Trophy is associated with which sport? Dulip Trophy কোনটো খেলৰ সৈতে জড়িত? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ক্ৰিকেট। Next question, who was the first Indian woman to reach the summit of Mount Everest? Mount Everest আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি বাসিন্দ্ৰী পাল 1984 চনত। Next question, where is the headquarter of the World Trade Organization WTO located? বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি জেনেভা ছুইজাৰলেণ্ড। Next question, what is the full form of FDI in economics? অৰ্থনীতিত FDI ৰ সম্পূৰ্ণ ৰূপটো কি? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট। Next question, what is the name of the highest peak in the Eastern Ghats? পূব ঘাট পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি জিন্দাগাৰা শৃংগ। Next question, Panchatantra was originally written by whom? পঞ্চতন্ত্ৰ মূলতঃ কোনে লিখিছিল? বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন নম্বৰ বি বিষ্ণু শৰ্মা। Next question, the Planning Commission of India was replaced by which body? ভাৰতৰ পৰিকল্পনা আয়োগৰ ঠাইত কোনটো সংস্থা গঠন কৰা হ'ল? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ নীতি আয়োগ 2015 চনত। Next question, who appoints the Chief Justice of India? ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি প্ৰেচিডেণ্ট। Next question, which gas is released when baking soda is heated? বেকিং সোডা গৰম কৰিলে কোনটো গেছ ওলায়? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি কাৰ্বন ডাই অক্সাইড। Next question, what is the maximum number of members in the Lok Sabha as per the Constitution? সংবিধান অনুসৰি লোকসভাত সদস্যৰ সৰ্বাধিক সংখ্যা কিমান? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি 552 অৰ্থাৎ 552 জন। Next question, ইয়াৰ হৈছে ভিডিঅ'টিৰ অন্তিমটি কুৱেশ্যন। Goiter is caused by the deficiency of which mineral? গৰল ৰোগ কোনটো খনিজ পদাৰ্থৰ অভাৱত হয়? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে 30টা প্ৰশ্নৰ ভিতৰত কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিলে কমেণ্ট কৰি জনাব বা কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম আৰু আন এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ।